গৰ্ভত উপজা অষ্টম সন্তানেই তোমাৰ মৃত্যুৰ কাৰণ হ'ব। আৰু তেতিয়া ভনীয়েকক আৰু ভনীজোৱাকক কাটিবলৈকে উদ্যত হ'ল। আৰু দৈৱকী আৰু বসুদেৱে চৰণত পৰি কৈছেগৈ, কি বুলি কৈছে? বসুদেৱে কৈছে, হে মহাৰাজ, মই অকল দৈৱকীৰে স্বামী নহয়, কাৰণ দেৱা, শ্ৰীদেৱা, ৰন্তিদেৱা, শান্তিদেৱা, ধৃতিদেৱা আৰু দৈৱকী এই 6 গৰাকী আপোনাৰ ভগ্নীৰে মই স্বামী। গতিকে মোৰ মৃত্যু হ'লে আপোনাৰ 6 গৰাকী ভনীয়ে বিধৱা হ'ব, হয়নে? বাৰু আপোনাক কথা দিলোঁ, আমাৰ যি সন্তান জন্মিব, জন্মৰ লগে লগেই আমি আপোনাক প্ৰদান কৰিম, আপুনি যি ইচ্ছা কৰিব পাৰিব। আৰু এনেদৰে কথা কোৱাত কংসই কি কৰিলেগৈ? ভনীয়েক আৰু ভনীজোৱাকক মৃত্যুৰ পৰা ৰেহাই দিলে হয়, কিন্তু কাৰাবন্দী কৰি থলে। আৰু বন্দিত্ব অৱস্থাত দৈৱকীৰ গৰ্ভত বসুদেৱৰ পৰা অংশৰূপে কোন কোন আহিল পাইছে নহয়? আৰু এওঁলোকে শেষত কি হ'লগৈ? যেতিয়া অষ্টম সন্তানৰ সময় হ'ল, তেওঁ খুব সাৱধান হ'ল। ইতিমধ্যে কাৰ কাৰ মৃত্যু ঘটিল? কীৰ্তিমান, কীৰ্তিমন্ত, সুসেন, ভদ্ৰসেন, ভদ্ৰনাশ, ঋজুনাশ, এই 6 জন। আৰু 7 নম্বৰ বেলিকা কংস ঠগ খালে। কি ঠগ খালেগৈ? কাৰাগাৰত, বন্দীগৃহত তেজৰ চেকুৰা পৰি আছে। আৰু বৈদ্য, তাৰমানে চিকিৎসকে কৈছেগৈ, মানে গৰ্ভস্থ সন্তান এবৰ্ষণ হৈ গ'ল নেকি, মানে স্খলন হৈ গ'ল চাগে, সেই বুলি ভাবিলে। কিন্তু গৰ্ভৰ সন্তান যোগমায়াৰ সহায়ত ঈশ্বৰে দৈৱকীৰ গৰ্ভৰ পৰা ৰোহিণীৰ গৰ্ভলৈকে স্থানান্তৰ কৰিলে। গৰ্ভ সলনি হোৱাকৈ সংস্কৃতত সংকৰ্ষণ বুলি কয়, ইংলিছত আধুনিক বিজ্ঞানত চেৰগেচি বুলি কয়। তাৰমানে গৰ্ভ সলনি কৰিলে, আৰু সেয়া ৰোহিণীৰ গৰ্ভলৈকে সলনি হ'ল। দৈৱকীৰ সন্তানকে ৰোহিণী মাতৃয়ে জন্ম দিলে। আৰু অষ্টম গৰ্ভ যেতিয়া হৈ আহিল, তেতিয়া দৈৱকীৰ মুখত এটি অদ্ভুত সৌন্দৰ্য ফুটি উঠিছে। দিনৰ সূৰ্যৰ পৰা গাত তাপ দিয়ে, কিন্তু ৰাতি আৰু পূৰ্ণিমাৰ জোনে তাপ নিদিয়ে। এটা ধুনীয়া মানে মুখত জ্যোতি আহিছে। কেতিয়াবা চাবচোন, কেতিয়াবা মানুহে হাঁহে নহয়, হাঁহিলে চকুৰেও হাঁহে। আৰু কেতিয়াবা মানুহজন যদি মানে খুব আনন্দিত হৈছে, হয়নে? দুখীয়া মানুহ এজন মানে এবেলা খালে এবেলালৈকে চিন্তা, হাজিৰা মজুৰি কাই দিন নাই। সেই মানুহ ঘৰৰ একমাত্ৰ সন্তান ছোৱালীজনীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত খুব ভাল ৰিজাল্ট কৰিলে, অসমৰ ভিতৰতে ফাৰ্ষ্ট পজিশ্যন পালে। তেতিয়া মাক দেউতাকৰ মুখত কেনেকুৱা হাঁহি আহিব? একদম পূৰ্ণিমাৰ জোনদৰে গোটেই হাঁহিটো, গোটেই মুখমণ্ডল বিয়পি নাযাবনে? চকুৱে হাঁহিব, মুখে হাঁহিব। তাৰমানে যেন সেই আনন্দখিনি ক'ত থ'ব? তাৰমানে পাৰ ভঙা নদীত যেনেকৈ বানপানী আহিলে এই বানপানীয়ে পাৰ দুটা ডুবাই দিয়েগৈ, সেনেকুৱা আনন্দ বিৰিঙি গৈছে, হয়নে? ঠিক তেনেকুৱাই দৈৱকীৰ গোটেই আনন্দখিনি মুখমণ্ডলত ক'ব নোৱাৰাকৈ বিয়পি পৰিছে। আৰু নিশা হ'লে যেন কাৰাগাৰৰ সেই অন্ধকাৰৰ মাজতো তেওঁৰ যি শোভা আহিছে, জিলিকি আছে। আৰু কংস একদম সাজু হৈছে যে কেঁচুৱাক কহা বুলি শুনাৰ লগে লগে মই যাম, হয়নে? কিন্তু আৰু এই যে গৰ্ভস্থ হ'ব বুলি গম পালেগৈ, কাৰণ তেওঁ গুণি আছে 6 গ'ল, মানে কাক কাক হত্যা কৰিলে? তেওঁ কীৰ্তিমান, কীৰ্তিমন্ত, সুসেন, ভদ্ৰসেন, ভদ্ৰনাশ, ঋজুনাশক হত্যা কৰিলেগৈ। 7 নম্বৰটো বাৰু এবৰ্ষণে হৈ গ'ল, স্খলন হ'ল বোলে। এতিয়া গৰ্ভপাত হ'লগৈ, এতিয়া 8 নম্বৰ মই সাজু হ'বৰ হ'ল। কিন্তু এতিয়া ভয় খাইছে কংসই। কি বুলি ভয় খাইছেগৈ? কিবাটো এটা অঘটন হ'ব, ইমান সাধাৰণভাৱে কিবা নহয়। অৰ্থাৎ কংসয়ো সাজু হৈছে। আৰু ইয়াৰ পৰৱৰ্তী অংশলৈকে আমি 24 চন্দত আছে বাপজনাক আমি আগবাঢ়ি যাবলৈ সেৱা ধৰিছোঁ। সন্তৰ ৰক্ষাৰ হেতু বহুবিধ ধৰা ৰূপ, দুৰ্জনক বিনাশিবা বলে, তোমাৰ চৰণ নাৱে গোখোজ সমান কৰে, ও সংসাৰক ভকত সকলে। আপুনি ভকতে তৰি ঠাৱতে গৈ লৈ
তজুপাদ পদ্ম নৌকা দুই মুক্ত ভৈলো বুলি যিটো তোমাৰ চৰণে ৰৈ দুনাই সিটো পৰৈ ভস্ত হৈ। কৃষ্ণ, আমি দ্বিতীয় অধ্যায়ৰ একেলগে আমি সৰলীকৰণলৈকে আহিছোঁগৈ। কংসৰ মনলৈকে দ্বন্দ্ব আহিছে কি বুলি, যে মোক বধ কৰাৰ কাৰণে স্বয়ং নাৰায়ণ আহিছে, গতিকে মোক বধ কৰিবলৈকে যেতিয়া আহিছেগৈ ময়ো নিশ্চয় তেওঁ বধ কৰিব লাগিব। আৰু যদি মই যি নাৰায়ণে যিগৰাকী ভনীৰ উদৰত স্থিতি হ'ব সেই ভনীকেই যদি হত্যা কৰোঁ তেতিয়াহ'লেতো মোৰ এয়া বদনাম হ'বগৈ। সুদৰ ভগিনী আৰু গৰ্ভৱতী কি মতে মাৰিব পৰা নে, এহিৰো বিৰুদ্ধে সবে নষ্ট হইবে শ্ৰীযশ আহি মানে। যদিও দৈত্য প্ৰকৃতিৰ, কিন্তু তেওঁ চিন্তা কৰিছে মোৰ নিজৰ ভনী, এই ভনীক যদি মই হত্যা কৰোঁ মোৰ শ্ৰীযশ সকলোখিনি নাগ হ'ব। হেনক্ৰ কৰ্ম কৰে যিটো প্ৰাণী জীয়ন্ততে মৰা সিজনা, জীয়ই মানে তাকো লোকসবিবক ভোনজীৱে যাতনা। আৰু এনেকুৱা যদি কৰ্ম কৰোঁ মই জীয়াই থাকোঁ মানে বদনামৰ ভাগি হ'ব লাগিবগৈ। গতিকে এবাৰ ভাবিছে কি মই দৈৱকীকো হত্যা কৰিম, এবাৰ ভাবিছে মই পাপৰ ভাগি হ'ম, এবাৰ ভাবিছে যে মই এই মানুহৰ ককৰ্থনাৰ বলি হ'ম। হেন মনে গুণি ৰহিলা গৃহত ভয় নিদ্ৰা পৰিহৰি উপযোগ হৰি মাৰি বহু ধৰি থাকক ভাত দিয়া। জন্ম পাওক শ্ৰীহৰিয়ে, শ্ৰীহৰিকে মই বধ কৰিম এই বুলি ভাবি কংসই নিদ্ৰা পৰিহৰি নিজৰ ঘৰতে আছে। বৈখন্তে শুৱন্তে ভুঞ্জন্তে ভ্ৰমন্তে হৰিক চিন্ত সদায় সকলে জগত হৰিময় দেখুৱাই সুখ শান্তি তাৰ নাই। খাওঁতে শুওঁতে উঠোতে বহোঁতে কেৱল হৰিৰেই চিন্তা। কাৰণ তেওঁলোকে কি বুলি বৰ লৈছিল, জয় বিজয়ে দুটি অপৰাধ কৰিলে। প্ৰথম অপৰাধ আছিল স্বামী সেৱা কৰিব যোৱা লক্ষীক বাধা দিলে, আৰু সেইবাবে লক্ষীয়ে খং উঠি লক্ষীয়ে তেওঁলোকক অভিশাপ দিলে ভিতৰ দুৱাৰৰ পৰা বাহিৰৰ দুৱাৰত থাকাকৈ। আৰু বাহিৰৰ দুৱাৰত থাকোঁতে তেওঁলোকে স্বৰ্গলৈকে মন কৰিলেগৈ। স্বৰ্গত স্বল্প বসনা অপেশ্বৰাই নৃত্য কৰে, গায়ন বায়নে গীত বাদন কৰেগৈ, আৰু দেৱতাসকলে সোমলতিৰ ৰস পান কৰে। আৰু সেই ৰজগুণী সোমলতিৰ ৰসৰ ঘ্ৰাণ যেতিয়া তেওঁলোকৰ নাকত লাগিল, স্বল্পবসনা অপ্সৰৰ নৃত্য যেতিয়া চকুত মোহনি লাগিল, আৰু তেওঁলোক সাত্বিকৰ পৰা ৰাজসিক হ'ল। আৰু সাত্বিকৰ পৰা ৰাজসিক হোৱাৰ কাৰণেকে সনন্দ সদানন্দ সনত কুমাৰ বৈকুণ্ঠলৈকে আহোঁতেকে ভক্ত বৈষ্ণৱ বুলি চিনি নাপাই পেলাই তেওঁলোকক অকৰ্থনা ক'লে, আনকি দণ্ড দিবলৈকে প্ৰস্তুত হ'ল। আৰু সেই নিমিত্তেকে চাৰি সিদ্ধই তেওঁলোকক কি বুলি ক'লে, বোলে স্বৰ্গতো দৈত্য আছে। আৰু হুলস্থুল শুনি ঈশ্বৰ ওলাই আহিল, এই বুলি ক'লে কিহৰ গণ্ডগোল। তেতিয়া চাৰি সিদ্ধই ক'লে আপোনাক দৰ্শন কৰিবলৈ অহা হৈছিল, কিন্তু আপোনাৰ এই দুজন পাৰিষদে আমাক বৈকুণ্ঠত প্ৰৱেশ কৰাত বাধা দিলে, আৰু আমাক কৈছেগৈ আমাক হেনো পিটিব। তেতিয়া বিষ্ণুৱে ক'লে কেনে দুৰাচাৰ কাম কৰিলা হে সন্ধ্যা পুত্ৰ। জয় আৰু বিজয় সন্ধ্যা আইৰ পুত্ৰ কশ্যপৰ ঔৰসত হোৱা সন্তান আছিল, আৰু ক্ষেত্ৰজ পুত্ৰ হোৱাৰ কাৰণে কশ্যপে গ্ৰহণ নকৰিলে, আৰু সন্ধ্যাই পৰিত্যাগ কৰিছিল। সন্ধ্যাদেৱীৰ সেই দুই পুত্ৰই হ'ল জয় আৰু বিজয়। মৰমতে ঈশ্বৰে তেওঁৰ বৈকুণ্ঠৰ দৌৰি কৰিছিল আৰু অমাৰ্জিত ব্যৱহাৰ কৰিলেগৈ। আৰু লক্ষীয়ে সেইকাৰণে কৈছে বোলে আগতেও এওঁলোকে অপৰাধ কৰি থৈছে, এতিয়া আকৌ অপৰাধ কৰিছে, ইহঁত বৈকুণ্ঠৰ উপযুক্তও নহয়। সেই বিষ্ণুদেৱে কি ক'লে, এই সুমৰিও পুৰণি কথা কওঁ চিন্তি আছোঁ মই আপোনাক কওঁ, হে মুহুৰপা সকোৱাখে লক্ষ্মী দেৱী অ টাংকনি বাৰিলা দুইকো দেখি। হেৰা জয় বিজয়, মই মোৰ কথা চিন্তা কৰি আছোঁ, তোমালোকে তোমালোকৰ কথা কৈছে কি যে হ'ব। আগতে লক্ষীয়ে যেতিয়া মোৰ কাষলৈ আহিছিল চৰণ খেপিবলৈকে, তুমি তেতিয়াও তোমালোকে দিগদাৰি কৰিলা। আকৌ এইবেলি
চৰম অপৰাধ কৰিলা। তোমালোকে ভক্তকেই চিনি নাপালা, চাৰি সিদ্ধকেই চিনি নাপালা। আৰু এইবাৰতো আৰু ৰক্ষা নাই তোমালোকৰ। কাৰণ আজি তোমালোকে দণ্ডৰ যোগ্য। তেতিয়া কান্দি কাটি পৰিপাত কৰিছেগৈ, সেইচ আমাক উপায় দিয়ক। বোলে উপায় দুটা আছে। যদি তোমালোকে মোক মিত্ৰভাৱে ভজনা কৰা, পৃথিৱীত গৈ 7 জন্ম ধৰিব লাগিব। আৰু যদি বৈৰীভাৱে মোক উপাসনা কৰা 3 জন্মতে হ'ব। জয় বিজয় গন্তি কৰি যে 7 জন্ম, 1 জন্মতে কিমান আহুকাল, কিমান কেঁচকাল, কিমান যন্ত্ৰণা। বৈৰীভাৱে কৰিম, লাগে তেওঁৰ হাততে মৰিম, 3 জন্মই ভাল। কিন্তু কি ভক্তি কৈছে? বৈৰীভাৱ ভক্তি। এতিয়া কংসৰ কেনেকুৱা হৈছে? যদিও ঈশ্বৰক শত্ৰু বুলি জ্ঞান কৰিছে, কিন্তু খাওঁতে খাওঁতে ঈশ্বৰৰ বাদে কিন্তু বেলেগ চিন্তা নাই। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে এটাই চিন্তা, দৈৱকীৰ বাৰু খবৰ হৈছে নেকি, এদিনমান লাগিব নেকি, নে এসপ্তাহমান লাগিব, দিনত হ'ব নেকি সন্তান, নে ৰাতি হ'বগৈ। এতিয়া খাওঁতেও ভাবেগৈ মই আজি ভোজনখিনি শেষ নহওঁতে খবৰটো আহে বা মানে শুওঁতেও আহে। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল কৃষ্ণৰ চিন্তা। আৰু কংসৰ কি অৱস্থা তাকে দেখুৱাইছে। ভক্তি আছে, কিন্তু সেই ভক্তিটো বিপৰীত ভক্তি, অৰ্থাৎ শত্ৰু জ্ঞান। তাকে কৈছে যে বৈখন্তে শুৱন্তে ভোজন্তে ভ্ৰমন্তে হৰিক চিন্তা ঘটাই, সকলো জগত হৰিময় দেখুৱাই, শান্তি সুস্থি নাই, সকলোতে কেৱল হৰিকে তেওঁ দেখিছে। কেনে ৰূপত বা আহে, কি ৰূপত বা আহে, কেতিয়াবা হয়, তেওঁ ক'লা হয়নে বগা হয়, হয়নে, দিনত হ'বনে ৰাতি হ'ব ইত্যাদি কৰি কংসৰ টোপনি নোহোৱা হৈছে। পাছে ব্ৰহ্মা হৰতি দশে সহিতে নাৰদ প্ৰমুখ্য ঋষি, তুতি কৰিবাক লাগিলা বিষ্ণুক, সেহি বন্দী খাল পক্ষী। আৰু 10 দিৱসলৈকে আদি কৰি ব্ৰহ্মা মহেশকে আদি কৰি সমস্তখিনি আহি কি কৰিছেগৈ? এই বন্দীশালত প্ৰৱেশ কৰি, কাৰণ এতিয়া কৃষ্ণৰ জন্মৰ সময় হৈছে, তেওঁ এতিয়া আৱিৰ্ভাৱ হ'ব। আৰু সমস্ত জগতৰ দেৱতাই প্ৰাৰ্থনা কৰিছে, তুমি সত্যব্ৰত মুখ্যৰ সাধন সৰ্বকালে থাকা স্বামী, পঞ্চ মহাভূত তোমাত উপজয়, তুমি সৰ্ব অন্তৰ জামি। অৰ্থাৎ দেৱতাবিলাকে কৈছেগৈ, কোন তুমি? হে ঈশ্বৰ, হে হৃষিকেশ, হে পৰমাত্মা, হে পৰমেশ্বৰ, তুমি কেনে জানানে? বোলে কেনে? পঞ্চভূতি দেহ আমি মনুষ্য কেনেকুৱা? খেতি, অপ, তেজ, মৰুত, ব্যোম, মাটি, পানী, জুই, বায়ু, শূন্য, এই 5টা তত্ত্বৰে আমাৰ শৰীৰ গঠিত। কিন্তু এই 5টা তত্ত্বৰে গঠিত শৰীৰ হোৱা স্বত্তেও যিটো সন্তান গৰ্ভত থাকোঁতে মাতৃয়ে অকণমানো কষ্ট নাপায়। সাধাৰণতে আমাৰ আইসকলে কি কয়? কেতিয়াবা আমি আইসকলে কোৱা শুনো দেই, বোলে মোৰ প্ৰথম সন্তানটো হওঁতে বৰ যাতনা পালোঁ, বাপৰে বাপ, দিন নাযায় ৰাতি নোপোৱাই মই একদম মৰি যোৱা যেন পালোঁ। কিন্তু এই মোৰ দ্বিতীয় সন্তানটো ইমান লক্ষী, সি যে পেটত আছিল মই গমেই নাপালোঁ। এদিনো মই বোলে কেতিয়াবা বমি কৰা, কেতিয়াবা কেঁচেমা গোন্ধ পোৱা, কেতিয়াবা উঠিব পৰা, মই অকণমানো একোৱে নাপালোঁ। মানে দ্বিতীয় সন্তানটো জন্মতে মই একোৱে গম নাপালোঁ। তাকে ব্ৰহ্মাই কৈছেগৈ, যিটো সন্তানে গৰ্ভত স্থিতি লওঁতে মাতৃয়ে অকণমানো কষ্ট নাপায়, তেতিয়াই জানিব সেই সন্তান পৃথিৱীৰ কল্যাণৰ আহিছে। গতিকে মই আজি এটা অতি গোপন কথা ক'ব বিচাৰিছোঁ আপোনাক। এঠাইত সুধিছে দেই, বোলে বাপজন, বোলে স্বয়ং ভগৱন্ত কেতিয়া এহাল স্বামী স্ত্ৰীৰ মাজত আহিব? এইটো কম ডাঙৰ কথা সোধা নাই, হয় নাই? ধ্ৰুৱৰ দৰে প্ৰহ্লাদৰ দৰে হয়, কেনেকৈ ভগৱন্তই এহাল পিতৃ মাতৃৰ মাজত আহিব? বৰ টান প্ৰশ্ন। তেতিয়া মই ক'লোঁ, বয়সেৰে উপযুক্ত হোৱাত এগৰাকী কন্যা সন্তানৰ বিয়াৰ আয়োজন কৰা হ'ল। আৰু সেই লক্ষ্মীসম কন্যাৰ নিমিত্তেকে এজন শুদ্ধ সত্য যুৱকক নিৰ্বাচন কৰা হ'ল। যদি সেই স্বামী, সেই পুৰুষ বা সেই দৰাজনে কেতিয়াও অখাদ্য ভোজন কৰা নাই, অকাৰ্য কৰা নাই, বাস্যস্খলন ঘটা নাই, মানসিক স্খলন ঘটা নাই, আৰু পঢ়া শুনা কালত ব্ৰহ্মচৰ্য অটুট ৰাখিছে। মই এটা গভীৰ কথা কৈছোঁ দেই, আপোনালোকে পাতলকৈ নল'ব। আমাৰ জীৱনত 4খন আশ্ৰম: ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস। ব্ৰহ্মচৰ্য মানে পঢ়া শুনা কালছোৱাত বিয়া নোহোৱালৈকে এইখিনি ব্ৰহ্মচৰ্য। এই বিয়া নোহোৱালৈকে, ঘৰত বিয়াৰ কথা আলোচনা নোহোৱালৈকে মনত কামনাৰ ভাৱনাক স্থান দিব নালাগে। ছাত্ৰানাং অধ্যয়নাং তপঃ, ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নেই তপস্যা, হয়নে? কেনেকৈ পঢ়িব, কেনেকৈ পঢ়াব? পঢ়ে ৰুৱে পাণ, এই তিনিও নিশ্চিন্তায়ন। যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে পঢ়া শুনা কৰে,
যিগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে পঢ়ুৱাই আৰু যিজন ব্যক্তিয়ে পাণ ৰুৱে সেইখিনি সময়ত অন্য চিন্তা কৰা অযোগুত ছাত্ৰ ছাত্ৰীসকল কেনেকুৱা হ'ব লাগে পাঠ পঢ়োঁতেকে স্কুল কলেজত থাকোঁতে ইউনিভাৰ্চিটিত থাকোঁতে যিখিনি কথা বুজি নাপায় শিক্ষকসকলক শিক্ষয়িত্ৰীসকলক সুধিব লাগে মহাশয় বা সেই মহাশয়া এই পাঠটিৰ এই অংশটো মোৰ বোধগম্য হোৱা নাই মই বুজিবলৈকে পোৱা নাই মই কঠিন পাইছোঁ মোৰ মনৰ সংশয়খিনি ছেদন কৰক আৰু যিয়ে এনেকৈ কয় এনেকৈ বুজি লয় তেওঁৰ মনৰ সন্দেহখিনি ভঞ্জন কৰে তেওঁ এগৰাকী ভাল ছাত্ৰ বা ছাত্ৰী সেইগৰাকী ভাল শিক্ষক বা শিক্ষয়িত্ৰী এতিয়া আমি শ্ৰেণীকোঠাত থাকোঁ আমি শিক্ষকৰ কাম কৰোঁ গতিকে আমি শিক্ষকৰ ডিউটি কি কৰ্তব্য কি এটা শ্ৰেণীকোঠাত যিমানখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মাজত কোনে বুজা নাই কোনে বাৰু এনে বুজাৰ ভাও যদি মূৰটো ডুপি আছে সেইটো এক্সৰে দৃষ্টিৰে সেইটো বুজিব পাৰিব লাগিব যে এই লাষ্ট বেঞ্চৰ এই ল'ৰাটি বুজি পোৱা নাই থাৰ্ড বেঞ্চৰ এই ছোৱালীজনী অলপ মন কাণ কম দিয়ে যোৱা বছৰ নম্বৰ কম পাইছে এনেকুৱা গতিকে শিক্ষকজনৰ কেনেকুৱা দৃষ্টি বা খেন দৃষ্টি যে এই শ্ৰেণীটোৰ ভিতৰত কোনে বুজিছে কোনে বুজা নাই হয়নে আৰু শিক্ষকজনেও পঢ়ি আহিব লাগিব ঘৰত শিক্ষকজনে যদি নপঢ়ে তেতিয়াহ'লে ল'ৰা ছোৱালীক ভালকৈ বুজাব নোৱাৰিব ছাত্ৰ ছাত্ৰী পঢ়িব লাগিব শিক্ষকজনৰো অধ্যয়ন লাগিবগৈ সেইকাৰণে মই ভাবিছোঁ শিক্ষক শিক্ষয়িত্ৰীৰ যিটো পদবী ইয়াৰ পৰা আচলতে কটাটো উঠাই দিব লাগে বেয়া নাপাব দেই মই বেয়া ভাবি কথাটো কোৱা নাই কাৰণ শিক্ষকসকল যদি মেধাৱী নহয় বুদ্ধিমত্তা নাথাকে ছাত্ৰ ছাত্ৰীসকল কেনেকৈ ৰিজাল্ট ভাল হ'ব হয়নে কাৰণ আজিৰ শিক্ষা কেনেকুৱা নম্বৰ ভাল পালেই হ'ল আৰু কেনেকৈ নম্বৰ পাইছে সেইটো বিচাৰ নকৰে গতিকে নম্বৰ পোৱাই কিন্তু মেধাৰ পৰিচয় নহয় 100ৰ ভিতৰত 90 পালে কিন্তু সেইজন ভাল মুখস্থ কৰিব পালে কিন্তু ভাল চৰিত্ৰ নহয় তেওঁ বিষয়টো বুজি পাইছেনে নাই হয়নে গতিকে মই ভাবোঁ এই শিক্ষকৰ যিটো পদবী স্কুল কলেজ ইউনিভাৰ্চিটিলৈকে ইয়াৰ পৰা পাৰিলে কটাটো উঠাই দিব লাগে কাৰণ শিক্ষকজন মেধাৱী হ'লে ভাল আৰু বুজাব পৰা শক্তিটো আছেনে নাই গতিকে শিক্ষকৰ যেতিয়া ইণ্টাৰভিউ লয় মই ভাবোঁ বিদেশত যিটো কৰে বিদেশত কিন্তু এই শিক্ষক পোষ্টৰ বাবে যিজন আবেদনকাৰী তেওঁ কিমান নম্বৰ পাইছে সেইটো বিদেশত গুৰুত্ব নিদিয়ে এইটো আমাৰ ভাৰততহে গুৰুত্ব দিয়ে ফাৰ্ষ্ট ক্লাছ পাইছে নে ছেকেণ্ড পাইছে বুজাব পাৰে নে তেওঁ শিক্ষকৰ সেই কোৱালিটিটো আছেনে নাই প্ৰথমেনম আৰ্জিতম বিদ্যা দ্বিতীয়েন আৰ্জিতম ধনম তৃতীয়েন আৰ্জিতম পুণ্যম চতুৰ্থেন কিং কৰিষ্যতি প্ৰথমতে বিদ্যা দ্বিতীয়তে ধন তৃতীয়তে পুণ্য চতুৰ্থতে কি কৰিম সৎসংগ আৰু সৎসংগ নহ'লে জীৱন কেতিয়াও ধন্য নহয় গতিকে ব্ৰহ্মচৰ্য অৱস্থাত পঢ়ি থকা অৱস্থাত মনত কামনাৰ ভাৱনা আহিব দিব নালাগে আজিকালি বেছিভাগেই বিয়াৰ আগত জীৱনৰ চব হৈ যায় সেইকাৰণে ডিভৰ্চবিলাক বেছিকৈ হয় বুজি পাইছে নহয় হয় নাই গতিকে আৰু দৰাটো আহিলে একো উৎকণ্ঠা নাথাকে কি আনো সদায় দেখি থকা ল'ৰাটোহে হয় নাই গতিকে কি হ'ব লাগে যাৰ ব্ৰহ্মচৰ্য থাকিবগৈ যিজন পুৰুষে যিজন ছাত্ৰই যিজন ডেকা ল'ৰাই ব্ৰহ্মচৰ্য অক্ষুণ্ণ ৰাখিছে আৰু বিয়া হ'বলগীয়া ছোৱালীজনীও তেওঁৰ সতীত্ব অক্ষুণ্ণ ৰাখিছেগৈ সেই ল'ৰা ছোৱালীহালৰ যেতিয়া মিলন হ'ব সেই উপযুক্ত সময়ত ছোৱালীজনীয়ে যেতিয়া বিয়াৰ দিনাখন ভাবিব এওঁৱেই বিষ্ণু আৰু ল'ৰাটোৱে যেতিয়া ভাবিবগৈ এওঁৱেই লক্ষ্মী আৰু বিষ্ণু লক্ষ্মীৰ মাজত যেতিয়া মিলন ঘটিবগৈ তেওঁলোকে অতি শ্ৰদ্ধাৰে যেতিয়া ক'বগৈ হে ঈশ্বৰ কামনা বশতঃ কিন্তু আমি ইজনে সিজনক আদৰি লোৱা নাই সংসাৰ ধৰ্ম পালন কৰিবলৈকে ব্ৰহ্মচৰ্য আশ্ৰমৰ সাং কৰি উঠি আমি গাৰ্হস্থ্যত প্ৰৱেশ কৰিছোঁ হে ঈশ্বৰ তুমি স্বইচ্ছাই আমাৰ মাজলৈকে আহা তোমাক আমি সন্তান হিচাপে তুমি ছোৱালী হৈ আহা নে ল'ৰা হৈ আমাৰ দৰকাৰ নাই তুমি আমাৰ সন্তান হৈ হিচাপে যদি ল'ৰাজনৰ বা স্বামীজনৰ শুদ্ধ সত্য তেজ আছে গাত আৰু ছোৱালীজনী যদি গ্ৰহণ কৰি পাইছে তাক শ্ৰদ্ধাৰে তেতিয়াহ'লে স্বয়ং ভগৱন্ত আহিবলৈকে বাধ্য সেন্দুৰটোতে কি বুলি কয় ওম প্ৰাণস্তে প্ৰাণান সন্দদ্ভামি আস্তিব্বে ৰস্থিনী মাংসই মাংসানি তাছাতসম এচিকুট সেন্দুৰ লৈ প্ৰথমতে ক্ষীৰত দিয়ে কি বুলি কয় হে আয়ুষ্মতী মোৰ যি প্ৰাণ সেই প্ৰাণেৰে তোমাৰ প্ৰাণ মোৰ অস্থিৰে তোমাৰ অস্থি মোৰ মজ্জাৰে তোমাৰ মজ্জা মোৰ খুনিতেৰে তোমাৰ খুনিত এই খুনিতৰ প্ৰতিৰূপ
সেন্দুৰেৰে শিৰাংকন কৰি তোমাৰ মই দীৰ্ঘায়ু কামনা কৰিলোঁ। ABO, A পজিটিভ, B পজিটিভ, O পজিটিভ, A নেগেটিভ, B নেগেটিভ, O নেগেটিভ, AB পজিটিভ, AB নেগেটিভ, B পজিটিভ, B নেগেটিভ, O পজিটিভ, O নেগেটিভ, এইকেইটা হ'ল তেজৰ গ্ৰুপ। কিন্তু এই বুলি কোনেও ক'ব নোৱাৰেগৈ বোলে মুছলমান মানুহৰ A গ্ৰুপ, খ্ৰীষ্টানৰ B গ্ৰুপ, হিন্দুৰ O গ্ৰুপ কয় নেকি? এই গ্ৰুপ চবতে দেখিবনে? পৃথিৱীত আমেৰিকাত থাকক, ইংলেণ্ডত থাকক, কিউবাত থাকক, জেনেভাত থাকক, য'তেই নাথাকক কিয় তেজৰ বৰণ কিন্তু ৰঙা, হয়নে? গতিকে সেই দৰাই কয় যে মোৰ প্ৰাণেৰে তোমাৰ প্ৰাণ, মোৰ অস্থিৰে তোমাৰ অস্থি, মোৰ মজ্জাৰে তোমাৰ মজ্জা, মোৰ খনিতেৰে তোমাৰ খনিত একেবোধ হওক। তেতিয়া ঈশ্বৰ আহিবলৈকে বাধ্য। কি হয়? ঈশ্বৰ কি ৰূপত আহিব? পুং নামৰ নৰকৰ পৰা পিতৃ মাতৃক যিয়ে উদ্ধাৰ কৰিবলৈকে আহে, ল'ৰা কেঁচুৱা হ'লে তেওঁৰ নাম পুত্ৰ, ছোৱালী কেঁচুৱা হ'লে তেওঁৰ নাম পুত্ৰী। পুত্ৰ বা পুত্ৰী নামৰ অৰ্থভাগ কৈছোঁগৈ। পুং নামৰ নৰকৰ পৰা যিয়ে তৰাবলৈকে আহে তেওঁৱেই পুত্ৰ, আৰু কন্যা সন্তান হ'লে পুত্ৰী। কেৱল ল'ৰাই নহয়, ছোৱালী বা কন্যা সন্তানেও আপোনালোকক উদ্ধাৰ কৰিবলৈকে সক্ষম হ'ব। গতিকতে পানীয়ে মৰা বাও বুলি নাভাবি সংসাৰখন ভালকৈ কৰিব লাগে। আৰু ব্ৰহ্মচৰ্য আশ্ৰমৰ পাছত গাৰ্হস্থ্য আশ্ৰমত যিসকলে শুদ্ধ সত্যভাৱে প্ৰৱেশ কৰেগৈ আৰু তেওঁলোকে সৎ সন্তানৰ মুখ দেখিবগৈ, আৰু সেই সন্তানে পিতৃ মাতৃক উদ্ধাৰ কৰিব। সেইকাৰণে আদি সত্য যুগত এহাল বুঢ়া বুঢ়ীয়ে তপস্যা কৰিছিল। তপস্যা কি আছিল উদ্দেশ্য? যে ঈশ্বৰক সন্তান হিচাপে লাগে। ঈশ্বৰে দেখা দিলে, ক'লে কোৱা কি নিমিত্তে মোক প্ৰাৰ্থনা কৰিছা? তেতিয়া কৈছে হে ঈশ্বৰ, আপোনাক সন্তান হিচাপে লাগে। তেতিয়া ঈশ্বৰে কৈছেগৈ মোক যদি সন্তান হিচাপে লাগে যমৰ যাতনা খাবা, তাতকৈ তোমালোকক মুক্তি দিওঁ, সুশৰীৰে স্বৰ্গ বৈকুণ্ঠ যি লাগে তাকে দিম। বোলে আমি কেইদিনমানহে প্ৰাৰ্থনা কৰিছোঁ, 1000 বছৰ ধৰি তপস্যা কৰে ঋষিমুনি অনেক আছে, তেওঁলোকক কৃপা নকৰি যদি আমি দুদিনমান কৰা প্ৰাৰ্থনাত যদি আমাক কৃপা কৰে, তেওঁলোকক আওহেলা কৰা নহ'বনে? তেনে পাপৰ ভাগি নকৰি, কাকো উপেক্ষা নকৰি আমি যি বাঞ্ছা কৰিছোঁ তাকেই দিয়ক। কি বাঞ্ছা? বোলে আপোনাক সন্তান হিচাপে লাগে। বোলে কিমান বাৰ লাগে? বোলে আমি 3 বাৰ পৃথিৱীত আহিব বিচাৰোঁ, 3 বাৰেই আপুনি আমাৰ সন্তান হ'লে ভাল হ'ব। তেতিয়া ক'লে কিন্তু সাৱধানে থাকিবা, মোক সন্তান হিচাপে পাবলৈ যাওঁতেনে যমৰ যাতনা খাবা। আৰু তেওঁলোকে ক'লে লাগে যমৰ যন্ত্ৰণাই খাম, অকথ্য যন্ত্ৰণা ল'বলৈকে আমি সাজু আছোঁ, কিন্তু আপোনাক সন্তান হিচাপে আমি পাবই লাগিব, পাবই লাগিব, পাবই লাগিব। প্ৰথম জন্মত প্ৰিন্সি সুতপাৰ সন্তান হিচাপে প্ৰিন্সি সুত, দ্বিতীয় জন্মত অদিতি আৰু কশ্যপৰ শেষৰ সন্তান বামন। বামনৰ আন নাম কি জানেনে? উৰুক্ৰম। উৰুক্ৰম শব্দটোৰ অৰ্থ কি বাৰু? যাৰ আঁঠুটো কঁকালত লগা, উৰু নাই। দুৰ্যোধনে যিখিনি ঠাইত এনেকৈ চপৰিয়াই পেলাই দ্ৰৌপদীক বেয়া কথা কৈছিল, সেই ঠাইটুকুৰ বামনৰ নাই। বামনৰ আঁঠুটো ক'ত লগা? কঁকালত লগা। সেইকাৰণে তেওঁৰ উৰু নাই, কাৰণে তেওঁৰ নাম উৰুক্ৰম। আৰু তৃতীয় জন্মত কি হ'ল? বসুদেৱ দৈৱকীৰ। ইয়াতে কথা এষাৰ কওঁ, বিষ্ণু পুৰাণ আৰু হৰিবংশ পুৰাণত আপোনালোকে চালে দেখিবগৈ বসুদেৱৰ এগৰাকী দুগৰাকী নহয় দেই, কিমান বাৰু? 12 গৰাকী পত্নী। উগ্ৰসেনৰ ভায়েক দেৱক ৰজাৰেই 6 গৰাকী জীয়ৰীক বিদায় কৰিছে। দেৱা, শ্ৰীদেৱা, উপদেৱা, ধৃতিদেৱা, শান্তিদেৱা, দৈৱকীকে আদি কৰি। ৰোহিণী আছেই, হয়নে? আৰু বহুত আছে, ঘৃতাচী আছেই, আৰু তেনেকৈ পৌৰৱী আছেই, ইলা আছেই। সৰ্বমুঠ তেওঁৰ 12 গৰাকী পত্নী। তাৰ ভিতৰত অন্তিম পত্নী হ'ল কনিষ্ঠ পত্নী তেওঁৰ দৈৱকী, উগ্ৰসেন ৰজাৰ ভায়েকৰ ছোৱালী, দেৱক ৰজাৰ। আৰু এই দৈৱকীৰ 8টা সন্তান, আৰু 7ম গৰ্ভসলনি হৈছে। কীৰ্তিমান, কীৰ্তিমন্ত, সুসেন, ভদ্ৰসেন, ভদ্ৰদেৱ, ঋজুদা, শংকৰখন, আৰু কোন হ'ল? এই কৃষ্ণ। অৰ্থাৎ 3 জন্মত কৃষ্ণক সেই বুঢ়া বুঢ়ীহালে পালে। প্ৰথম প্ৰিন্সি সুত, দ্বিতীয়তে অদিতি কশ্যপৰ সন্তান বামন, তৃতীয়তে কৃষ্ণস্বৰূপে আহিলে।
এই 3 জন্মই পালে সেইকাৰণে কি কাৰণে বিচাৰি লাগে তেতিয়া সুধিছেগে সেই বুঢ়া বুঢ়ী কি কাৰণত মোক পুত্ৰ হিচাপে লাগে তেতিয়া কৈছেগে পুং নামৰ নৰকৰ পৰা সন্তানে উদ্ধাৰ কৰিব পাৰেগে সেই কাৰণে আমাক আপোনাক পুত্ৰ সন্তান হিচাপে লাগে সেইটোৱে হ'ল পুত্ৰ শব্দৰ অৰ্থ দেই পুং নামৰ নৰকৰ পৰা তৰাব পাৰে নহয় জানো আকৌ যেতিয়া মোৰ বিয়া দিয়া ভনীজনী গৰ্ভৱতী হয় 5 মাহ সম্পূৰ্ণ হয় তেতিয়া আমি কি উৎসৱ পালন কৰোঁ বাৰু কেতিয়াও সামিয়না তৰি ঢাক ঢোল বজাই হয়নে বৰসভা পাতি পঞ্চামৃত অনুষ্ঠান নকৰিব সেই বুলি কৰিবলৈকে বেদত উল্লেখ কৰা নাই কি বুলি আছে বেদত উল্লেখ মাতৃ সম্বন্ধীয় আই কেইগৰাকী মানে গোপনে পঞ্চামৃত খোৱা অনুষ্ঠানটো সম্পন্ন কৰিবগৈ আপোনাৰ ছোৱালী আপোনাৰ বোৱাৰী গৰ্ভৱতী হ'বলৈকে বুলি গোটেই গাঁওখনক ঢোল পিটি জনাবলৈকে কি দৰকাৰ পৰিছে হয়নে গতিকতে আপোনালোকে কি কৰিব যে মাতৃ সম্বন্ধীয় 5 গৰাকী আহে লগ লাগি এয়া গোপনে সম্পূৰ্ণ কৰিব আৰু এগৰাকী নতুন সন্তান সম্ভৱা আইৰ কেনেকুৱা ধৰণৰ বিপদ হ'ব পাৰে কেনেকুৱা ধৰণৰ যত্ন ল'ব লাগে সুৰক্ষা কি কৰিব লাগে সেইখিনি বুজাব লাগে তুলনি বিয়াটো তেনেকেই কৰিব আজিকালি নীলাজৰ ধৰণেকে বৰ বিয়া পাতা দি চিঠি ছপাই ঢাক ঢোল বজাই গোটেই চহৰখনক মাতে নকৰিব তুলনি বিয়া পাতি লাখ 1.5 লাখ টকা খৰচ কৰাতকৈ সেইজনী ছোৱালীৰ বীমা কৰি থক শিক্ষাৰ বাবে সেই পইচাখিনি জমা কৰি থক হয়নে তুলনি বিয়াখনত ডাঙৰকৈ নাপাব সেইখনকো আমাৰ মনুসংহিতাত গোপনে কৰি থবলৈকে কথা কৈছে 12 বছৰ হোৱা ছোৱালীজনী কিডাল গম পায় বিয়াৰ পিছত কিডাল ঘটিবগে কিন্তু কেনেধৰণে ছোৱালীজনীয়ে সাৱধানে থাকিব লাগিব ছোৱালীজনীৰ শাৰীৰিক বিকাশ হওঁতে এটা ল'ৰা সন্তানৰ দৰেতো নহয় ছোৱালীজনী কেনেকৈ হয় কাণ ফুটাই দিয়ে নাক ফুটাই দিয়ে চুলি দীঘল কৰে বেনু গাঁঠি দিয়ে কাপোৰ দীঘল হয় লাজ শিকায় কয়নে নকয় ছোৱালী এজনী নিৰ্মাণ কৰা হয় নকৰে জানো গতিকে সেই কামখিনিত অকণমান আপোনাক হবে সাৱধান হ'ব য'তে ত'তে বলিয়ালি কৰা অনুচিত ক'ত খৰচ কৰিব লাগে ক'ত খৰচ কৰিব নালাগে জানিব বিয়াখন হ'লে যে দৰা আহি পেলাই কইনাৰ পদূলিত 50,000 টকাৰ বম ফুটাই 5 কেজিমান চাউল ইজনে সিজনৰ মুখলৈকে মাৰে কাজিয়া লাগে কিবা প্ৰয়োজন আছে নেকি চাউল যদি লক্ষী তেতিয়াহ'লে কিয় চাউল মানে চকুত কোনোবা যদি চকুত অপাৰেশ্যন কৰা মানুহ এজনে এতিয়া আকৌ এটা বদমাচি বুদ্ধি কি লৈছে কিবা চাৰ্ফৰ ফেনৰ দৰে চকুত মাৰি দিয়ে এই দেউতাৰ যদি চকু অপাৰেশ্যন কৰিছে চকুত মাৰিলে বেয়া হ'ব নহয় যিবোৰ কথা কামৰ কাৰণে বিয়া ঘৰত কাজিয়া লাগিব পাৰে সেইবোৰ কথা নকৰিলে নহয়নে 50,000 টকাৰ বম যেতিয়া ৰাতি 12টা বজাত কইনাৰ পদূলিত ফুটাই তেতিয়া কাষত থকা চৰাইবোৰ বাহবিলাকত গণ্ডগোল লাগে সৰু পোৱালিবিলাকে পৰে ডাঙৰ চৰাইবিলাকে উৰি গৈ য'ত ত'ত খুন্দা মাৰি মৰে আধা মৰা হয় সেই পাপটো কোনে ল'ব হয়নে বিয়া ঘৰৰ চোতালত যদি ঈশ্বৰৰ থাপনাখন পতা হৈছেগে হয়নে ঈশ্বৰৰ থাপনাখনৰ আগত কেনেকৈ মাছ মাংস দিয়ে অকণমান চিন্তা কৰিব হয়নে মই বহুতকে দেখিছোঁগে জোৰোণৰ দিনাখন থাপনাখন পাতি থাপনাৰ সন্মুখতে আপোনাৰ জোৰোণ দিয়ে আপত্তি একো নাইগে এনেকুৱাও দেখিছোঁগে কইনাক পিন্ধাব লগা কাপোৰৰ যিটো চুটকেছ আনিছেগে দৰা ঘৰে সেইটো নি পেলাই বা একদম গুণমালা চাকি লাগু সেই চুটকেছটোনো থাপনাৰ আগত দিয়ে থাপনাখনত কি আছে গুণমালা নাই জানো মই এগৰাকীক ক'লোঁ বিয়া মানে জোৰোণ এখনত ঐ এইটো এনেকৈ নিয়ম নহয় নহয় এইখিনি সিফালে ধৰক এতিয়া দৰাৰ মাকে অনুমতি বিচাৰিব জোৰোণ পিন্ধাৰ কাৰণে হয়নে তাৰপিছত সেইখিনি মোকলাই প্ৰথমতে আপোনাৰ যি কি আছেগে তেল সেন্দুৰ দিয়াৰ পাছত এপদ এপদকৈ অলংকাৰ দিব তাৰপিছত বস্ত্ৰ দিব ৰিহাখনে যেতিয়া আগৈ পেলাই কইনা সদৃকে সজাব এইটো আগত দিব নালাগে নহয় মোক তেতিয়া কি কৈছে তুমি মোতকৈ বেছি জানা নেকি মোৰ বয়স কিমান বুলি ভাবিছা মইতো আপুনি আইতাৰ সমান গতিকে আপোনাৰ মই আৰু এক ঠেঙৰ পানীও নহওঁগৈ তেতিয়া কইনাৰ মাকে কৈছেগৈ এই চুটকেছটো ইয়াৰ পৰা নিয়ক এই মানুহজনীক তেতিয়া কৈছেগৈ আইতা আপুনি কোনফালেদি বুঢ়া হৈছে বোলে কিহৰ কাৰণে এই চুটকেছটোৰ ভিতৰত নিশ্চয় ছোৱালী পিন্ধাবলগীয়া মেখেলাখনো আছে পেটিকোটো আছে লগতে ছোৱালী পিন্ধিবলগীয়া চেণ্ডেল জোতাও আছে সেয়াও দিয়ে নেকি থাপনাত সেইখিনিও জ্ঞান নাই হয় নাই অকৰামিত কাম নকৰিব এইবোৰ আমাৰ নতুন উঠি অহা ল'ৰা ছোৱালী দেখিছে তাকেই কৰিব ভুল দেখি গতিকে ডাঙৰে ভুল কৰিলে সেইটো কৰিব কাৰণ চুটকেছটো থাপনাৰ আগত নিদিয়ে নহয় গুণমালা কৃষ্ণৰ আগত চুটকেছটো দিয়ে নেকি আৰু সেইটোতো দিয়েই থাপনা দি পেলাই চাকি বন্তি জ্বলি আছে তামোল পাণ যেটা মাছটোকো আনি পেলাই মৎস্য বতাটোকে থাপনা পৰে হৰি হৰি কৃষ্ণনো মাছ খায়
জোৰণত মাছ দিব লাগে কোনখন বেদত লিখা আছে চাওকচোন হয়নে আপুনি খাই থাকক না আমাৰ আপত্তি একো নাই নিদিব লাগে বিধিত কি লিখা আছে বিবাহত পূৰ্ব দিৱসৌ বৰ কন্যা স গৃহে গৃহে নিৰামিষ ভোজনাং কুৰিয়াত বিবাহ বিধিখন চাওকচোন বিয়াৰ আগদিনাখন জোৰণ হয়নে নহয় বিয়াৰ আগদিনাখনৰ পৰাই বিয়াখন শেষ নোহোৱালৈকে দৰাৰ ঘৰ আৰু কইনাৰ ঘৰত আমিষ ভোজন বন্ধ যদি হোম পুৰিলটো মোক হৈ হ'বগৈ কেনেকৈ কৰিব মাছটো দিব লাগে নকৰিব অপৰাধ আমি নিজে চপাই লৈছোঁগৈ হয়নে আৰু যদি বিয়াত মাছটো লাগিলেইহেঁতেন তেতিয়াহ'লে একদম কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে সকলোতেই লাগিলেহেঁতেন মাছ মাংস অসম আৰু বেংগলৰ বাদে ক'তো নচলে মানুহবোৰ লোভিয়া যায় হয়নে গতিকে মই অনুৰোধ কৰিছোঁ আপোনালোকৰ চৰণত সেৱা ধৰিছোঁ আজি চাওক আমি জনজাতীয় মানুহবিলাকেই বাদ দিছোঁ হয়নে আজি মৰিগাঁৱত তিৱা জনগোষ্ঠীৰ 600 ঘৰ মানুহে একশৰণ হৰিনাম ধৰ্মলৈকে আহিবলৈকে তেওঁলোকে বদ্ধ পৰিপক্কৰ হৈছে আজি যোৱা সপ্তাহত লখিমপুৰৰ বিহপুৰীয়াত ঠেঙাল কছাৰী এখন গাঁৱে সমুদায়ে বাদ নপৰাকৈ এটা নামঘৰ সাজি একশৰণলৈকে আহিছে এই কেইদিনৰ ভিতৰতে নাও পইচাত 53 ঘৰ মানুহ একশৰণ হৰিনাম ধৰ্মলৈকে আহিবলৈকে তেওঁলোকে ভাগৱতৰ সন্মুখত শপত খাইছে হয়নে এয়া ভাল লক্ষণ নহয়নে হয়নে গতিকে কোনোবাই আমাৰ এই অসমীয়া জাতিৰ স্বাভিমান এৰি অসমীয়া সাজপাৰ এৰি শংকৰ মাধৱ হৰিদামন্দৰক নিচিনি কোনোবাই যদি সাতসাগৰ তেৰনদী সিপাৰৰ বিদেশী গুৰুক আপোন কৰিছে আমাৰ আপত্তি একো নাই আমি এটা কথাই জানো ডলাৰ কুলাৰ আগত কিন্তু পতানহে উৰে ডলাৰ কুলাৰ আগত পতান উৰে কাৰণ অসমীয়া তাকে আমি কম ধেমাজিৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে অসমৰ এই মাটি পানীক অসমৰ সংস্কৃতিক যি নিজৰ বুলি আদৰিছে তেওঁই অসমীয়া আৰু এইখন অসমৰে খাদ্য খাই ইয়াৰে বায়ু ভক্ষণ কৰি ইয়াৰে ফল মূল খাই ইয়াৰে সংস্কৃতি এৰি কোনোবাই যদি সাতসাগৰ তেৰনদী সিপাৰলৈকে গৈছে মোৰ ক'বলগীয়া একো নাই আমাৰ কাষতে নদীৰ মাজত মাজুলী লাগি আছে বলক মাজুলীলৈকে আজি সত্ৰসমূহত সাতসাগৰ তেৰনদী সিপাৰৰ ৰাছিয়াৰ পৰা আমেৰিকাৰ পৰা ইউক্ৰেইনৰ পৰা ছুইডেনৰ পৰা জাপানৰ পৰা কিউবাৰ পৰা জেনেভাৰ পৰা কিমান ছোৱালী আহিছে আমাৰ শংকৰী নৃত্য শিকিবলৈকে কিয় আহিছে কিমানে গায়ন বান শিকিবলৈ আজি ইংৰাজীত ভাওনা হয়গৈ আৰু শংকৰদেৱ যদি একোৱে পাত্ৰ নহ'ল তেতিয়াহ'লে শংকৰদেৱে ৰচনা কৰা ৰাম বিজয় আৰু ৰুক্মিণী হৰণ যে আমেৰিকা ইংলেণ্ডত কিয় পাঠ্যপুথি হৈছে হয়নে এছামে বাহিৰৰ পৰা আকৌ আমাৰ এই গুৰুজনাক চিনিবলৈকে ঢপলি আহিছেগৈ আৰু আমাৰ এছামে আকৌ হয়নে গতিকে আমাৰ একো আপত্তি নাই কাৰণ ঈশ্বৰে কি কৈছে দৰ্জা খোলা আছে হয়নে দৰ্জাৰে এই নামঘৰত সোমাবও পাৰে এই নামঘৰৰ পৰা ওলাই যাবও পাৰে ওলাই যাব কিয় বিচাৰিছে জানে পুৰুষ হৈ ধুতিখন পিন্ধিবলৈকে লজ্জা লাগে নাৰী হৈ মেখেলা চাদৰযোৰ পিন্ধিবলৈকে লজ্জা লাগে প্ৰসাদমুঠি খাবলৈকে ঘিণ কৰে হয়নে জোতা চেণ্ডেলযোৰ খুলি পেলাই নামঘৰলৈকে ওলাই আহিবৰ মানে সোমাই আহিবৰ কাৰণে তেওঁলোকৰ হেলা গতিকে বিদেশী ধৰ্মত থাকিলে জোতা চেণ্ডেল যে খুলিব নালাগে যি মন যায় হাতী বয়ল খাব যে পাৰে য'ত মন যায় যে যাব পাৰে জিভা আৰু ভৰি পাক খালেও যে কথা নাই গতিকতে বিদেশী ধৰ্মত লাগে নেকি আপুনি জোতা চেণ্ডেল পিন্ধিও সোমাব পাৰে হয়নে তেওঁলোকৰ গতিকে আমি একো বেয়া বুলি কোৱা নাই গতিকে কোনোবাই যদি যাব পাৰে সবংশে যাব পাৰে আমাৰ আপত্তি নাই কাৰণ দৰ্জা খোলা আছে কিন্তু এই বুলিও কওঁ আপোনালোকে সোমাই আহিবৰ কাৰণেহে দৰ্জাখন হয়নে গতিকে ওলাই ক'লৈকে যাব লাগেগৈ ওলাই কোনে গৈছেগৈ আপোনালোকে নিজে থাকে গতিকে এইখন অসমত থাকি যদি গুৰুজনাকেই চিনি নাপালে এইখন পৃথিৱীত আহি যদি আমি কেনেকৈ মুক্তি পাম সেইটোকেই যদি নাজানেগৈ তেতিয়াহ'লে আমি কি কৰিম যে কোন তেওঁ ক্ষিতি অপ তেজ মৰুদ বোম এই পঞ্চভূতি শৰীৰ ধুতেৰে গঠিত এই শৰীৰটো পোৱা স্বত্তেও যিসকলক গৰ্ভত ৰাখিলে মাতৃয়ে কষ্ট নাপায় দেই সেইগৰাকীয়ে হ'ল ঈশ্বৰ সপোন জাগন নিৰ্ভৰ নিদ্ৰাত যিজনে অনবৰতে আমাক ৰখি থাকে শুই থাকিলেও তেওঁ যিজনে জাগি থাকে ৰাতিপুৱা সময়ত যিজনে আমাক জগাই দিয়ে সেইজনেই ঈশ্বৰ দেই এইবাৰ কি ক'লে যে সৃষ্টিৰ অন্তত তুমি মাত্ৰ থকা সমতাক প্ৰৱৰ্তাই তোমাৰ চৰণ পখিলোকৰণ তুমি বিনা গতি নাই আৰু সৃষ্টিৰ অন্তত তেওঁ বীজ ৰূপে অন্তৰ্হিত হৈ থাকে এতিয়া সৰিয়হৰ গুটি সৰিয়হৰ গুটিটো
যদি আপুনি ভালকৈ মাইক্ৰস্কোপত চাই তাহলে কি দেখিবগৈ আপুনি সেই সৰিয়হ গুটিটোৰ ভিতৰত এডাল ডাঙৰ গছ দেখা পাব আৰু যিডাল গছত অন্তত কিমান হ'বগৈ অন্তত ৮,৫৩৩টা মান গুটি লাগিব এটা সৰিয়হৰ গুটিক যদি ভালদৰে পৰীক্ষা কৰে আপুনি কি দেখিব সি এডাল ৮ ফুট ওখ গছ হ'ব আৰু ৮,২৩৩টা মান তাতে গুটি লাগিব এটা সৰিয়হ গুটিৰ ভিতৰত গোটেইখন সোমাই থকা নাই জানো সেনেকৈ গোটেই এই সৃষ্টি প্ৰলয়ৰ অন্তত ঈশ্বৰে বীজ ৰূপে অদৃশ্যমান অৱস্থাত থাকিব আৰু পুনৰ তেওঁ সৃষ্টি প্ৰৱৰ্তন কৰিবগৈ আৰু সেইকাৰণে তেওঁ সৰ্ববীজ এইবাৰ প্ৰাৰ্থনা কৰিছে হে প্ৰকৃতি আশ্ৰয় আশ্ৰয় আদি বৃক্ষ হে সুখ দুখ দুই ফল ও তিনি গুণে মল অৰ্থে চাৰি ৰখ ও শিপায়ে ইন্দ্ৰিয় বল হে ছয় উৰ্মি আত্মা সাত ধাতু স্বালম শাখায়ে অস্ত প্ৰকৃতি হে দশ বায়ু পাত ইখ জীৱ দুই হে পক্ষীতাত ইয়াত নীতি এইখিনিয়ে খুব গূঢ় কথা অৰ্থাৎ প্ৰকৃতি আশ্ৰয় আদি বৃক্ষ সুখ দুখ দেই ফল এই শৰীৰটোত দুটা প্ৰকৃতি আছে পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি প্ৰকৃতিৰ বিষয়ে আপোনালোকে জানিব লাগিলে শ্ৰীমদ ভাগৱত গীতাৰ 13 নম্বৰ অধ্যায় ক্ষেত্ৰজ্ঞ যোগ চাব আৰু ক্ষেত্ৰজ্ঞ যোগত 13 নম্বৰ অধ্যায় গীতাত আমাৰ শৰীৰটোত দুটা প্ৰকৃতি আছে প্ৰথম প্ৰকৃতিৰ নাম হ'ল অপৰা প্ৰকৃতি যি নিজে একো কৰিব নোৱাৰে আৰু দ্বিতীয় প্ৰকৃতিৰ নাম হ'ল পৰা প্ৰকৃতি অপৰা প্ৰকৃতি 23টা আৰু পৰা প্ৰকৃতি এটা পৰা প্ৰকৃতি কোন জীৱাত্মা 23টা কি পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ তন্মাত্ৰ পঞ্চভূত 5 4 গুণ 20 মন 21 বুদ্ধি 22 অহংকাৰ 23 এই 23টা হ'ল অপৰা প্ৰকৃতি ক্ষিতি অপ তেজ মৰুদ বম ৰূপ ৰস শব্দ স্পৰ্শ গন্ধ হয়নে বাক পানী পাত পায়ু উপস্থ চকু কাণ নাক জিভা ছাল মন 21 নম্বৰ বুদ্ধি 22 নম্বৰ অহংকাৰ 23 এইকেইটাই নিজে নিজে একো কৰিব নোৱাৰে এওঁলোকৰ নিয়ন্ত্ৰণ কৰা কোন জীৱাত্মা সেইকাৰণে জীৱাত্মাটো কৈছে পৰা প্ৰকৃতি আৰু নিজে নিজে কৰিব নোৱাৰাকেইটা হ'ল ৰমন অৰ্থাৎ আমাৰ শৰীৰত 23টা অপৰা প্ৰকৃতি আৰু 23টা অপৰা প্ৰকৃতিৰ ৰমন ৰমন মানে বুজি পাইছেনে আপোনালোকে মই অসমীয়া ভাষাতে সৰল শব্দ এটা কৈছোঁ ৰমন এতিয়া ৰমন মানে কি জানে এজন ব্যক্তিয়ে তেতিয়া কাণেৰে শুনিব যদি তেওঁ কলা নহয় আৰু তেওঁ জীয়াই আছে এজন ব্যক্তিয়ে চকুৰে দেখিব যদি তেওঁ জন্মান্ধ নহয় আৰু জীয়াই আছে এজন ব্যক্তিয়ে নাকেৰে উশাহ ল'ব পাৰিব বা নিশা এৰি দিব পাৰিব হাঁচিয়াব পাৰিব গুণ পাব যদি তেওঁ চাইনাচাইটিছ হোৱা নাই কমাত নাই আৰু জীয়াই আছে কমা মানে বহু দিনলৈকে অচেতন হৈ থকা এটি অদ্ভুত বেমাৰ এজন মানুহে কথা ক'ব পাৰিব মুখ মেলি উশাহ নিশাহ ল'ব পাৰিবগৈ হামি হ'ব পাৰিব আশীৰ্বাদ দিব পাৰিব অভিশাপ দিব পাৰিব যিভাগে ৰস পাব যদি তেওঁ জীয়াই আছে এইবোৰ ৰমন কাণেৰে শুনা চকুৰে দেখা নাকেৰে গুণ লোৱা উশাহ নিশাহ লোৱা হাতেৰে খামুচি থকা স্পৰ্শ এনেধৰণে বিভিন্ন ৰমন আছে নহয় জানো গতিকে এই ৰমনক সতেজ কৰাত জনেই হ'ল জীৱাত্মা গতিকে শৰীৰত কি পালোঁ দুইবিধ প্ৰকৃতি পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি আৰু ইয়াৰ ফল দুটা এই প্ৰকৃতি কি সুখ আৰু দুখ অৰ্থাৎ এই পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি থকা এই দেহবৃক্ষজোপাৰ ফল দুবিধ কি সুখ আৰু দুখ যেতিয়ালৈকে মানুহে দ্বন্দ্বৰ ভিতৰত থাকে তেতিয়া মানুহে কি বিচাৰি পাৰে এয়া সুখ এয়া দুখ বুলি বিচাৰে আৰু যিদিনাখন তেওঁ সুখ দুখৰ অতীত সন্তানে যিকোনো শিক্ষাতেৰে উত্তীৰ্ণ কৰিলেও বা বিয়া দিয়া ছোৱালী যদি বোলে 9 বছৰ পাছত সন্তান এটা হৈছে মাক হৈছে তাতো কিন্তু তেওঁ আনন্দ কৰা পিতৃ মাতৃ বা নিজৰ আপোনজন মৰোতেও তেওঁ হিয়াটা কৰি কান্দাই গছৰ পাত খৰাই দিয়া নাই সুখতো সমান দুখতো সমান ঠাণ্ডাটো সমান গৰমতো সমান জয়তো সমান পৰাজয়তো সমান
নিন্দাটো সমান স্তুতিটো সমান যিজনৰ দ্বন্দ্ব নাই সেইজন মহাপুৰুষ বুলি কৈছে কিমতে ভকতি কৰিব তোমাত